ঐ ক'ত যাবা হানিমুন মানে আমি এতিয়া গৈ আছোঁ মানে এতিয়া নহয় সন্ধিয়া আমাৰ 4:45 ফ্লাইট আছে আজি আমি যাম ফুৰিবলৈ মানে চেন্নাই গৈ আছে চেন্নাই মানে ইমান গৰম ন ইয়াতে মানে বৰষুণ দি আছে ন ঠাণ্ডা পৰি আছে তো ভাবিলোঁ অকণমান চেন্নাইতে ফুৰি আহোঁ নে কি কয় তো তাৰ কাৰণে আমি মাইক চাইক কিবা কিবি কিনিব লাগিব কাৰণ গাড়ী মটৰৰ শব্দ বহুত হ'ব ন মোৰ মানে এতিয়ালৈ হাঁহি উঠা কথা এটা মাইকো নাই গম পাইছেনে আৰু এইয়া কাপোৰ প্ৰেছ কৰিবৰ কাৰণে মেখেলা চাদৰ লৈছোঁ পাটৰ মেখেলা চাদৰ প্ৰেছ কৰিব দিম এতিয়া মানে আজি দিনটো সময় নোহোৱা হৈ গৈছে বলা 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 আমাৰ ধি বোলে থাৰ্ড হানিমুনত যায় ছেকেণ্ডটো গ'লোঁ ফাৰ্ষ্টটো গ'লোঁ এবাৰ থাৰ্ডটো যাম তো আমি ওলালোঁ এতিয়া প্ৰথম কামখিনি কৰিব আমি মানে এনেকৈ চেন্নাই নাযাওঁ আহিম আহি কিনে এতিয়া প্ৰথম কামখিনি কৰিলোঁ আমি বলা 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 দেৰি হৈছে এইটো ইস্ত্ৰি কৰিব দিম হয় তো মাইক কিনা গ'ল কাণফুলি খুলি গ'ল মাইক কিনিলোঁ মাইক কিনি কিনে এতিয়া মই এফএক্সত আহিছোঁ 13 Pro এটা লৈ যাওঁ কিমান জিবি 512 GB কাম দিবনে পুৰা একদম মানে চেন্নাই যাম যিহেতু ভিডিঅ' বহুতখিনি হ'ব তো ভাবিলোঁ এফএক্সৰ পৰা এটা মোবাইল লৈয়ে যাওঁ নে কি কয় মানে যিহেতু গোটেইখিনি ক্লিপ গোটেইখিনি মেমৰি ভালকৈ থাকিব লাগে ৰিল চিল গোটেইখিনি বনাম ন সেইকাৰণে এইটো ল'লোঁ হেল্ল' কোৱাচোন হেল্ল' 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 আহি পালোঁ ঘৰ ড্ৰেছ চেঞ্জ কৰোঁ টাইম নাই সময় নাই বহুত দেৰি হৈ গ'ল অলৰেডি আমাৰ মাইক ল'লোঁ মাইক লৈ ল'লোঁ মাই ভালকৈ থাকিব দে কিবা প্ৰব্লেম হ'লে ফোন কৰিব দিয়ক মা ভালকৈ থাকিব দিয়ক কিবা আনিম নে আমি মানে অকল দুদিনৰ কাৰণে তো চাওঁ আৰু শ্বপিং যাব সময় পাওঁ নে নাপাওঁ কাৰণ আহি কিনে আকৌ ধনশ্ৰী বাহঁতৰ বিয়া আছে তাৰমানে তাই বিয়াৰ কাৰণে মোক বেয়াই পাইছে আজি আছে জোৰোণ তো বিয়াত মানে জোৰোণত যাব নোৱাৰিলেও বিয়াৰ দিনা যাবই লাগিব তো 12 তাৰিখে ৰাতিপুৱাই ৰিটাৰ্ণ হ'ব লাগিব সেইটো মোৰ হাতত লোৱা বেগ হা এইটো দায়িত্ব দিয়ে এইখিনি তোমাৰ দায়িত্ব কটালো পুৰা মিনি ব্লগ বনাই থাকিম দেই চাৰ্টটো কেনেকুৱা লাগিছে আহি পালোঁ আমি এয়াৰপৰ্ট গুৱাহাটী এয়াৰপৰ্ট সৰুকৈ এটা পলাও কিনি ল'লোঁ মানে ইয়াৰে একচুৱেলি আমাৰ লগটো পাহৰি গ'লোঁ আৰু এইকেইটা লগ ইমান ভাল নহয় তো সেইকাৰণে হা আমাৰ বোলে ড্ৰিম কাৰ এইখন বাপৰে দেখিলা গাড়ী বিৰাট ভাল পায় লাইনত আছোঁ দেৰি হোৱা নাই বহুত আগতে আহি পালোঁ এই হাইৱেটোত মানে ব্ৰিজ কেইখন হয় ন বহুত সোনকালে আহি পাইছোঁ মানে হৈ গ'লোঁ মই উইণ্ডো ছিটৰ ওচৰত আৰু দি তুমি এনেকৈ কি মানে তুমি আহিছা বুলি গম পাইছে কিবা গৰমৰ মাজত নেকি পাই গ'লোঁ আমি চেন্নাই এয়াৰপৰ্ট আৰু এতিয়া লাগেজৰ কাৰণে ৰৈ আছোঁ কেব ড্ৰাইভাৰে ফোন কৰিছে আহি পাইছে আমাৰ গাড়ী আহি আছে গাড়ীৰ কাৰণে ৰখি আছোঁ কেব ড্ৰাইভাৰ আহি আছে ইণ্ডিয়ান ফ্লেগৰ তলত ৰ'ব দিছে আমি ইণ্ডিয়ান ফ্লেগৰ তলতে ৰৈ আছোঁ গাড়ীৰ নাম্বাৰ মনত আছেনে 2917 কি গাড়ী বুলি ক'লে ইটছ ৰাস্তাত পালোঁ বহুত বেছি ট্ৰেফিক আৰু ট্ৰেফিক পোৱাৰ কাৰণে হোটেল পাওঁতে আমাৰ লাগিল 1 ঘণ্টা তো আহিয়ে তোমাৰ পেটটো দেখা পালোঁ তো আহিয়ে ৱাছৰুমটো একদম বাহিৰতে আহিয়ে ৱাছৰুমটো বাহিৰত এইজনী মই আৰু এইখন কি ঐ জুম চোৱা জুম মিৰৰ তো বাথৰুমটো ভাল লাগিছে আহি ঠিক ঠাক আৰু ভাল ঠিক ঠাক নহয় ভালেই পাৰফেক্ট
আহিয়ে বাথৰুমটো কিয় আগত দিলে মই সেইটো বুজি পোৱা নাই কিয় বুজি পাইছা মানে বাথৰুম ভিতৰত থাকে আগতে ফ্ৰেছ হ'ব দিছে তাৰপিছত এইটো আমাৰ ৰুম কিন্তু এইটো এটা প্ৰব্লেম আছে গম পানে কি কিবাকে যদি আমি যদি বাহিৰত গুচি যাওঁ এখন চাবিটো নিনিয়াকে মানে লক হৈ যাব বাহিৰত লগ হ'লেতো কথা নাই সিহঁতে খুলি দিব কিন্তু ভিতৰত লগ হ'লে কথা দিগদাৰ হ'ব গম পাইছানে নহয় ন বাহিৰৰ পৰাই লক তো এইটোৱে আজি আমাৰ ৰুম বেড দুখন মানে সিহঁতক জইণ্ট বেড আজি ৰুম খালী নাই মানে তো ছিংগল বেড দিছে কিন্তু সঁচাকৈ বহুত বেছি ধুনীয়া হয় যিহেতু 4-star হোটেল ভালটো হ'বই আৰু আমাক একচুৱেলি মাতিছে কোম্পানী এটাই আগতেও গুৱাহাটীত তেখেতসকলৰ কাম কৰিছোঁ মই আৰু সিহঁতৰ হেড ব্ৰাঞ্চটো হ'ল চেন্নাই তো চেন্নাই আহিছোঁ আৰু অসমীয়া ইউটিউবাৰ চাগে ময়ে মানে তেওঁলোকৰ লগত কাম কৰা আগতে ক'তো দেখা নাই মই মানে আৰু তেওঁলোকৰ লগত টাই আপ কৰা তো তেওঁলোকৰ গোটেইখিনি হেৰি ভাল লাগিছে গোটেই আমাক টিকেট দুইটাৰে টিকেট তাৰপিছত কেব আনা নিয়া গোটেই হোটেলত থকা খোৱা গোটেইখিনি খৰচ দি কিনে মোৰ যিটো পে'মেণ্টটো ধুনীয়াকৈ দিছে আৰু এডভান্স পে'মেণ্ট তেখেতসকলে কৰি দিছে তো বহুত বেছি ভাল লাগিছে কি কোম্পানী হয় কি নহয় নেক্সট ভিডিঅ'ত আপোনালোকে গম পাব আৰু এতিয়া ৰাতি কেতিয়া বাজিল চাওক 10টাই বাজে সেই যে এটামান বজাতে ভাত খাইছিলোঁ তাৰপিছত ইয়াতে ফ্লাইটত চিঙৰা আৰু চাহ খালোঁ এতিয়া আমি মানে দুটা চিঙৰা দিছিল দুটা লৈ আহিছে খাবৰ মন আছিল ঠাণ্ডা আছিল তো এতিয়া আমি ডিনাৰ কৰোঁ আৰু মোৰ স্পেচিয়েলি আমাৰ ইয়াতে ভাল লগা বস্তুটো হ'ল এইখন মানে মেকআপৰ কাৰণে ভাল একদম পূৰা মুখখন ডাঙৰকৈ আহে দেখিছেনে আজিৰ খানা ধুনীয়া ন য'ত আমি ডিনাৰ কৰিম এইখন দিয়া তুমি এইখন লোৱা দুয়োখন টানি আনিব য'ত ডিনাৰ কৰিব আহিছোঁ ঠাইটো বিৰাটে ধুনীয়া মানে বুফে হয় হোটেলৰে তলত টেষ্টি পনীৰটো টেষ্টি এই তন্দুৰী পনীৰ টাইপ লগা নাইনে ইয়াৰে যোনটো ফিছ হয় এনেকুৱা টাইপত এইটো ফিছ টেষ্টটো অকণমান বেলেগ মিছা মাছৰ টেষ্টটো যেনেকুৱা নৰ্মেল ফিছটো তেনেকুৱা ইমান দেৰি এচিতে আছিলোঁ ফ্লাইটতো এচি কেবতো এচি হোটেলতো এচি খাওঁতেও এচি এতিয়া ৰাস্তাত এইখন আমাৰ হোটেল হালেজ আৰু বাহিৰত ওলাই আহি গম পাইছোঁ ট্ৰেফিক এতিয়া ৰাতি 10:30 বজাতো ইয়াতে বম ট্ৰেফিক মানে ৰাতি মানে নাইটটো ভাল আৰু মানে পূৰা আমাৰ হ'লে চিটিত 11-12 বজাত অলপ গাড়ী কমি যায় আৰু হয়নে ইয়াত পূৰা দেখিছেনে আৰু ইয়াত গৰম আছে উৎপাত নহয় মানে যে উৎপাত কৰে সেইটো নহয় এই ৰাতিও চব মানুহবিলাক চব নৰ্মেল আৰু লেডিজ মানে কোনো ভয় নাই লেডিজৰ কাৰণে পূৰা লেডিজ কৰি আছে ভাল লাগিছে সাউথ ইণ্ডিয়ান নাৰিকল কালি ট্ৰাই কৰিম বাৰু এতিয়া ডিনাৰ কৰি আহিলোঁ আৰু এই কিবা কিবি আছে ইয়াত বিৰিয়ানী আমাৰ ডিৰ ফেভৰেট ৱাও চিকেন ৱাও ম'ম' এইবিলাক উভতিলোঁ আমি এতিয়া ৰুম যাওঁ ফ্ৰেছ হওঁ আৰু শুই যাম তো আজি ভিডিঅ'টো কেনেকুৱা লাগিল যদি ভাল লাগিলে কি কৰিব লাইক আৰু যদি চেনেলত নতুন হয় কি কৰিব ছাবস্ক্ৰাইব আৰু এইফালে নেকি এইফালে হেৰালে দিগদাৰ হ'ব তো বাই গাইজ ভাগৰ লাগিছে এতিয়া গা পা ধুই শুই যাওঁ কালি ৰাতিপুৱা এটা নতুন দিন আৰু যিটো কামৰ কাৰণে আহিছোঁ কালি সেই কামটোত যাম ভাই বহুত লম্বা হাৱেলি টাইপ লগা নাই নে মানে হেৰি 1 কিলোমিটাৰমান খানাটো হজম হৈ যাব মিঠাই যেতিয়া আমাৰ দিয়ে মানে কি জানানে যেন মানে এইটো নাখাবা শকত হৈ যাবা এই ইমান মিঠাই লৈছা শকত হৈ যাবা সিও কিন্তু চেম বস্তুটো খাইছে তেতিয়া একো নাই মই খালে মই শকত হৈ যাওঁ মানে চিপজ কৰে যেন মানে তাৰ হাতৰ পৰা পইচা খেদাই আছোঁ যেন তাৰ হাতৰ পৰা বহুত পইচা খেদাই আছোঁ এইটো নাখাবা এইটো কমকৈ খোৱা এইটো আৰু বুফে হয় যি ইচ্ছা তাকে খাই থাকা না নিজে নোখোৱা চুপচাপ থাকা মোকো খাবলৈ দিয়া মানে কি ক'ব কি সেনেকুৱাই হৈ থাকিব বাই গাইজ